প্রিয় আজি 2026 বৰ্ষৰ এই প্ৰথম দিনৰ আৰাধনাত আপুনি ঈশ্বৰৰ সৈতে এক লগ হৈ আপুনি চাপি অহাৰ দ্বাৰাই আপুনি আনন্দিত নে বাৰু? আনন্দিত। Praise the Lord. Hallelujah. Then God is good all the time. God is good. Hallelujah. Yes, Lord. ঈশ্বর মঙ্গলময়। Praise the Lord. Hallelujah. আপুনি 2023 বৰ্ষ এৰি আহিছো আমি প্ৰত্যেকে এৰিলো আর 2023 বৰ্ষ আমাক যোৱা ৰাতিয়েই এৰি দিলে। Praise the Lord. Hallelujah. প্রিয় 2023 বৰ্ষ হয়তো আপুনি ঈশ্বৰৰ সৈতে কেনে ধৰণে আপোনাৰ জীৱন আপনি অতিবাহিত করিলে, কেনে ধৰণে ঈশ্বৰৰ সৈতে আপনার রিলেশন সহভাগিতা আপনি গঢ়ি তুলিলে মই নাজানো, কিন্তু জীবন্ত ঈশ্বৰে জানে। মই বিচাৰো 2024 বৰ্ষত আপুনি ঈশ্বৰৰ সৈতে আপনার সময়খিনিক আপনি দিয়ক আর 2024 বৰ্ষত ঈশ্বৰে আপনার প্রতি কিবা পরিকল্পনা রাখিছে, ঈশ্বৰে আপনার প্রতি কিবা যোজনা রাখিছে। প্রেজ দ্য লর্ড। ঈশ্বৰে আপনার জীবনত কিবা কৰাটো আপনি বিচাৰে নে নিবিচাৰে? বিচাৰে। প্রেজ দ্য লর্ড। তেন্তে আপনি ঈশ্বৰৰ সৈতে আপনি সময় দিবলৈ আগবাঢ়ি আহক। প্রেজ দ্য লর্ড। 2023 বৰ্ষত হয়তো দিনত আপনি একবার প্রার্থনা করেছিলে, সাগে দুইবার প্রার্থনা করেছিলে, তিনবার কৈ প্রার্থনা করেছিল, কিন্তু 24 বৰ্ষত আৰু আপনি পঢ়াই দিয়ক। প্রেজ দ্য লর্ড। হালেলুয়া। আৰু প্রার্থনার সময় আপনি ঈশ্বৰলৈ পঢ়াই দিয়ক। যিমান ঈশ্বৰলৈ আপনি সময়খিনি দিব ইমান ঈশ্বৰৰ দ্বাৰাই আপনি আশীৰ্বাদিত হব আর ঈশ্বৰে আপনার দ্বাৰাই তেওঁৰ মহিমাবিলাক প্ৰকাশ কৰিব। প্রেজ দ্য লর্ড। হালেলুয়া। কিয়নো বাইবেল আজি আমাক কি কল? বাইবেল আমাক কলে যেনেকৈ এফিচিয়া 4 অধ্যায় আমি 11 পৰা শুনিবলৈকে পালো। তোমালোকে তো তেওঁৰ কথা শুনিলা, আমি কাৰ কথা শুনিলো? কাৰ কাৰ? সামুয়েলে কাৰ মাত শুনিছিল? ঈশ্বৰৰ মাত শুনিছিল। আপনি ঈশ্বৰৰ বাক্য শুনিলে। ইয়াতে কৈছে শুনিলা আৰু যীশু থকা হয়তো তাৰ দৰে তেওঁৰ শিক্ষা পালা। যীশু থকা হয়তো তাৰ দৰে তোমালোকে কি পালা বুলি কৈছে? শিক্ষা পালা। প্রেজ দ্য লর্ড। যীশু খ্রিস্টত সত্যতা আছে। হালেলুয়া। আর এই সত্যতাত আপনি শিক্ষা লাভ কৰিছে আপনি চলি যাবলৈ। অর্থাৎ প্রবঞ্চনা, কু অভিলাষ, প্রবঞ্চনা কু অভিলাষৰ দৰে নষ্ট হৈ যোৱা পুরাতন পূর্বকালৰ আচার ব্যবহার সলাই থৈ নিজ নিজ মনৰ আত্মাক নতুন কৰা হৈছে। কি বুলি কলে? পূর্বকালৰ আচার ব্যবহার সলাই থৈ নিজ নিজ আত্মাক নতুন কৰা হৈছে। প্রেজ দ্য লর্ড। আমি যেনেকৈ শুনিলো পূর্বকালৰ কথাবোৰ সোঁৱৰণ কৰা বা মনত পেলাও নহব কৈছে। প্রেজ দ্য লর্ড। হালেলুয়া। সদম গমোৰাৰ পৰা যেতিয়া ঈশ্বৰে লুতক আৰু তেওঁৰ পৰিয়ালক উলিয়াই আনিলে, প্রেজ দ্য লর্ড, সদম গমোৰাৰ পৰা ওলাই অহাটো কাৰ আদেশ আছিল? ঈশ্বৰৰ আদেশ আছিলে। তেওঁলোকে সদম গমোৰালৈ পুনৰ প্ৰৱেশ কৰিলে।
ঈশ্বৰে উলিয়াই অনাৰ পাছত তেওঁলোকে নামানি সদম ভ্ৰমণলৈ ঘূৰি গ'ল। এনে প্ৰকাৰে হৈছিল নেকি? নাই। প্ৰেজ দ্য লৰ্ড। তেনে আপুনি পূৰ্বকালৰ আচাৰ ব্যৱহাৰ বিলাকক আজি আপুনি সলাই দিয়ক। নিজৰ আত্মাক, নিজৰ মন নতুন কৰক। প্ৰেজ দ্য লৰ্ড। 2024 বৰ্ষৰ বাবে এটা নতুন দৰ্শন ৰাখক। আপুনি নতুনকৈ আপুনি এটা পৰিকল্পনা ৰাখক ঈশ্বৰৰ বাবে। মই ঈশ্বৰৰ বাবে 2024 বৰ্ষৰ এই কাৰ্য কৰিম। কিন্তু আপোনাৰ এই পৰিকল্পনা বিলাকক লৈ আপুনি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা উৎসৰ্গা কৰিব লাগিব। ঈশ্বৰৰ ইচ্ছা কি হয় তাক আপুনি জ্ঞাত হ'ব লাগিব। ঈশ্বৰৰ ইচ্ছা কি তাক আপুনি জানিব লাগিব। প্ৰেজ দ্য লৰ্ড। আপুনি পৰিকল্পনা কৰিছে ঈশ্বৰৰ সেৱা কৰিবলৈ, ঈশ্বৰৰ পৰিচৰ্যা কৰিবলৈ, ঈশ্বৰৰ বাবে আপুনি আগুৱাই যাবলৈ। কিন্তু ঈশ্বৰৰ পৰিকল্পনা কি তাকো আপুনি জানিবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগিব। প্ৰেজ দ্য লৰ্ড। প্ৰাৰ্থনা কৰি প্ৰত্যেকে ভাল পায়নে বাৰু? সঁচা কব। প্ৰাৰ্থনা কৰি প্ৰত্যেকে ভাল পায়? প্ৰেজ দ্য লৰ্ড। 2024 বৰ্ষত আৰু বেছিকৈ আপুনি ঈশ্বৰৰ কাষ চাপি যোৱাটো আপুনি বিচাৰে নেকি? তেনেহলে আপুনি প্ৰাৰ্থনাৰ সময়বিলাকক বঢ়াই দিয়ক। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। কিয়নো ইয়াত কৈছে নিজ নিজ মনৰ আত্মাক নতুন কৰা হৈছে। প্ৰেজ দ্য লৰ্ড। আমি কৰা পূৰ্বতে সেই পাপৰ কাৰ্যৰ পৰা যীশু খ্ৰীষ্টই আমাক কি কৰিলে? উদ্ধাৰ কৰিলে। হালেলুয়া। আমাৰ পাপৰ শেকা, পাপৰ দাগ যীশু খ্ৰীষ্টই ক্ৰুচৰ ওপৰত লৈ ললে। হালেলুয়া। আমাৰ পাপৰ বস্ত্ৰ যীশু খ্ৰীষ্টই লৈ ললে আৰু আপোনাক মোক তেওঁ নতুন কৰিলে। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। প্ৰিয়গণ, আমি প্ৰত্যেকেই আমাৰ জীৱন আমি যীশু খ্ৰীষ্টলৈ উৎসৰ্গা কৰো। যেনে প্ৰকাৰে আমি যিশয়াৰ দ্বাৰাই শুনিবলৈকে যেনেকৈ আমি পালো, যিশয়াত যেনেকৈ আমি শুনিবলৈকে পালো, আমাক যেনেকৈ কলে কি বুলি কলে? যিশয়াত আমি কি শুনিলো? যিশয়া 55 আমাক শাস্ত্ৰপাঠ কৰি দিলে আমি শুনিছিলো। কিয়নো চোৱা, মই নতুন আকাশ মণ্ডল আৰু নতুন পৃথিৱী সৃষ্টি কৰো। কি বুলি কৈছে? ঈশ্বৰে নতুন আকাশ, নতুন মণ্ডল আৰু নতুন পৃথিৱী সৃষ্টি কৰো। আজি 2024 বৰ্ষত আমি লাভ কৰিছিলো কেতিয়াবা? 2024 বৰ্ষত আমি কেতিয়াবা পাইছিলো? নাই। আমাক আজি এটা নতুন বছৰ ঈশ্বৰে গিফ্ট কৰিছে। প্ৰেজ দ্য লৰ্ড। নতুন বছৰ ঈশ্বৰে আপোনাক আৰু মোক গিফ্ট দিছে। আপুনি যেন এই বছৰ ঈশ্বৰৰ সৈতে আপোনাৰ ৰিলেশ্যন, সহভাগিতা আপুনি গঢ়ি তোলে। হালেলুয়া। নতুন সৃষ্টি কৰো আৰু পূৰ্বকালৰ কথা সোঁৱৰণ কৰা বা মনত কৰা নহব। পূৰ্বতে মানৱ আদমে পাপ কৰিলে আৰু সেই পাপৰ মূল্য চুকাবলৈ যীশু খ্ৰীষ্ট স্বৰ্গৰ পৰা পৃথিৱীলৈ আহি হালেলুয়া আপোনাক আৰু মোক পাপৰ মূল্য দি তেওঁ নতুন কৰিলে। হালেলুয়া। তেনেহলে আমি পূৰ্বকালৰ কথাবিলাক কেতিয়াও মনত নেপেলাও আৰু সোঁৱৰণ নকৰো আমি। প্ৰেজ দ্য লৰ্ড। যেনেকৈ ইছৰাইলী লোকসকলক মোছা যেতিয়া ইছৰাইলৰ বন্ধনৰ পৰা মুক্ততা কৰি ওলাই আনিল ঈশ্বৰৰ আদেশৰ মোতাবিক, তেওঁলোকে মোছাকো দুখিবলৈ আৰম্ভ কৰিছিল। প্ৰেজ দ্য লৰ্ড।
কিয়নো আমি পৌরণৰ বান্ধনত আছিলো আমি তার যাতনা পাইছিলো শাস্তি পাইছিলো তাড়না পাইছিলো কিন্তু মাছ মাংস ইত্যাদি খাই আমি তাত আছিলো প্রেজ দ্য লর্ড হালেলুয়া আজি বহুতে কব পাৰে আমি যেতিয়া যীশু খ্ৰীষ্টক আমার জীবন আমি সমর্পণ করিলো আর 2024 বর্ষত মই বেশি যেতে ঈশ্বরক সময়খিনি দিবলৈকে আরম্ভ করিলো ঈশ্বৰৰ সৈতে মোৰ সহভাগিতা ৰিলেশ্যন বেছিকৈ কৰিবলৈ আৰম্ভ করিলো তেতিয়া বেছিহে মোৰ জীৱনত সমস্যাবিলাক আহিবলৈ ধৰিলে প্রেজ দ্য লর্ড হালেলুয়া মই 2023 বর্ষত মই ইচ্ছা করিলে যার যত গৈছিলো ইচ্ছা নকৰিলে নগৈছিলো মন কৰিলে প্ৰাৰ্থনা কৰিছিলো মন নগলে মই প্ৰাৰ্থনাত ঈশ্বৰক সময় দিয়া নাছিলো তেতিয়া মোৰ জীৱনটো মোৰ লাইফটো তেতিয়া ঠিকে আছিল প্রেজ দ্য লর্ড মোসাক ইসরায়েল লোকসকলেও এনে প্ৰকাৰে ক'বলৈ আৰম্ভ কৰিছিল প্রেজ দ্য লর্ড হালেলুয়া কিয়নো আপুনি পূৰ্বকালৰ কথাবিলাকক আৰু কেতিয়া মনত নেপেলাব হালেলুয়া কিয়নো আপনি নতুন বস্ত্র নতুন ড্রেস পাবলৈ নিশ্চয় আপনি হাবিয়াকারী হয় প্রেজ দ্য লর্ড তেন্তে ঈশ্বৰৰ নতুন নতুন পৰিকল্পনাবিলাক আপোনাৰ ওপৰত আছে নতুনকৈ ঈশ্বৰে আপোনাক ব্যৱহাৰ কৰিব বিচাৰিছে প্রেজ দ্য লর্ড হালেলুয়া কিয়নো ইয়াতে কৈছে কিন্তু মই যি সৃষ্টি কৰো তাত তোমালোকে অনন্তকাল আনন্দ আৰু উল্লাস কৰা প্রেজ দ্য লর্ড 2024 বৰ্ষটো আপনার বাবে আনন্দ আর উল্লাসৰ দিন হয় তার বাবে ঈশ্বৰৰ ওচৰত আপনি প্ৰাৰ্থনাৰে চাপিয়া হওক ঈশ্বৰে প্ৰাৰ্থনাৰে সময় দিয়ক কিয়নো চোৱা মই জিৰচালিমক আনন্দৰ বিষয় আৰু তাৰ লোকবিলাকক আনন্দৰ বিষয় কৰি সৃষ্টি কৰো প্রেজ দ্য লর্ড যীশু খ্ৰীষ্টক আমি থকা মানে যীশু খ্ৰীষ্টলৈ আমি চাপি অহা মানে আমাৰ জীৱনবিলাক আনন্দৰ জীৱনেৰে পৰিপূৰ্ণ হয় প্রেজ দ্য লর্ড সমুয়েলক ঈশ্বৰে মাতি থকাৰ দৰে আপুনি ঈশ্বৰৰ মাত শুনিবলৈ ইচ্ছা নকৰে নে বাৰু ঈশ্বৰে আপোনাক মতাটো আপনি নিবিচাৰে নে বাৰু ঈশ্বৰৰ দৰ্শন পোৱাটো আপনি নিবিচাৰে নে বাৰু প্রেজ দ্য লর্ড তেনেহলে ঈশ্বৰৰ সৈতে আপনি সময় দিয়ক হালেলুয়া 2023 বৰ্ষত যদি আপনি টোপনিয়াই আছিলে আপনি টোপনিয়াই আছিল কিন্তু 24 বৰ্ষত আপনি জাগি উঠক হালেলুয়া হালেলুয়া জাগি উঠক যেনেকৈ বাইবেলত আপোনাক আৰু মোক কয় হে টোপনোৱাজন হাৰ পোৱা মৃতবিলাকৰ মাজৰ পৰা উঠ তাতে খ্ৰীষ্টই তোমাক পোহৰ দিব খ্ৰীষ্টৰ পোহৰ আপনার গৃহলৈ আহিছে খ্ৰীষ্টৰ পোহৰ আপনার জীৱনলৈ আহিছে আর 2024 বৰ্ষত ঈশ্বৰে আপনাক টোপনিয়াই থকাটো বিচৰা নাই প্রেজ দ্য লর্ড হালেলুয়া হালেলুয়া যত আপনি ঈশ্বৰৰ নামত থিয় দিব ঈশ্বৰৰ নামেৰে যত আপনি প্ৰাৰ্থনা কৰি আপনি টোপনিত যাব তাতো আপনি ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰিব ঈশ্বৰ তাতো আপোনাক মাতিবলৈকে আৰম্ভ কৰিব প্রেজ দ্য লর্ড কিয়নো যত ইয়াকুবে টোপনিত গৈছিল যত তেওঁৰ মোমায়েকৰ ঘৰলৈ তেওঁ যাত্ৰা কৰিছিল তেওঁৰ মোমায়েকৰ ঘৰলৈ জাৰ্ণি কৰিছিল আৰু যেতিয়া তেওঁ ৰেষ্ট লবৰ কাৰণে এখন ঠাইত তেওঁ কি কৰিলে আৰামত ঠাণ্ডা বতাহলৈ তেওঁ টোপনিত গ'ল আৰু টোপনিত যোৱাৰ সময়তে এটা শিল তেওঁৰ মূৰৰ ওচৰত ৰাখি ললে আৰু সেই শিলতে তেওঁৰ মূৰটো তেওঁ থলে প্রেজ দ্য লর্ড
আৰু তেওঁ শান্তিৰে টোপনি গ'ল। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। ঈশ্বৰে আপোনাক মোক প্ৰত্যেকক শাৰীৰিক টোপনি দিছে, এই টোপনিৰ কথা কোৱা নাই। হালেলুয়া। আত্মিকতাৰ আৰাধনা, আত্মিকতার প্রার্থনা, আত্মার ঈশ্বরের ভজনা করা, আত্মার ঈশ্বরের কাছে চাপিয়ে হওয়া, আত্মার ঈশ্বরের হয়তো আপনি রিলেশন গড়ে তুলো, এই কার্যটা যে আপনি লাপান করে আপনি টোপনিয়ায় আছে নাকি? তেনেহলে ঈশ্বরে 2024 বৰ্ষত আপোনাক জাগি উঠাব বিচাৰিছে, ঈশ্বৰে আপোনাক ব্যৱহাৰ কৰিব বিচাৰিছে। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। যদি টোপনি নহয়, টোপনিটো ঈশ্বৰৰ কি হয় জানে? টোপনি আমি যে শুই যাওঁ, প্ৰেজ দ্য লৰ্ড, টোপনিটো ঈশ্বৰৰ দিয়া এটা কি হয়? কি হয়? ঈশ্বৰে আমাক দিয়া কি হয় টোপনিটো? শান্তিৰ বিশ্ৰাম, ঈশ্বৰৰ আশীৰ্বাদ হয়। প্ৰেজ দ্য লৰ্ড। যদি টোপনি না যায় তেতিয়াহ'লে আপনি কব মোৰ টোপনি নহা হৈছে, কি হৈছে? প্ৰেজ দ্য লৰ্ড। কিন্তু আপুনি বিছনাত পৰাৰ লগে লগে, আপুনি পালেঙত হোৱাৰ লগে লগে আপনি টোপনিত গৈছে, ঈশ্বৰক ধন্যবাদ দিব লাগে। প্ৰেজ দ্য লৰ্ড। কিন্তু আপনি টোপনিত যোৱাৰ আগমুহূৰ্তত আপনি ঈশ্বৰক কব লাগে মই টোপনিত যাম, কিন্তু আপোনাৰ মাত যেন মোৰ কাণে শুনিবলৈকে পায়। প্ৰেজ দ্য লৰ্ড। সমুৱেল শুই আছিলে, টোপনিত আছিলে, কিন্তু তেওঁ ঈশ্বৰৰ মাত শুনিলে। প্ৰেজ দ্য লৰ্ড। ইয়াকোব টোপনিত আছিলে, কিন্তু তাত কি দেখা পালে? কি দেখা পালে? তেওঁ সৰগৰ দূতবিলাক উঠা আৰু নমা তেওঁ দেখিবলৈকে পালে। প্ৰেজ দ্য লৰ্ড। আৰু তেওঁ লগে লগে অনুভৱ কৰিলে, হয় এইখন ঠাইত ঈশ্বৰৰ উপস্থিতি আছে। প্ৰেজ দ্য লৰ্ড। 2024 বৰ্ষত আপনি যদি প্ৰাৰ্থনা কৰিব, যদি আপনি প্ৰভুৰ নামত থিয় দিব, যদি আপনি প্ৰভুক সময় দি আপনি আগুৱাই যাব, তাতে যেন আপনি ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰিবলৈকে পায়। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। ইয়াকোবে তাৰ আগত গম পোৱা নাছিলে ইয়াত ঈশ্বৰৰ উপস্থিতি আছে। প্ৰেজ দ্য লৰ্ড। কিন্তু তেওঁ শান্তিত টোপনি গ'ল আৰু ঈশ্বৰৰ উপস্থিতি তেওঁ পালে। সৰগৰ দূতবিলাক উঠা আৰু নমা তেওঁ দেখা পালে। আজি আপোনাৰ জীৱনতো ঈশ্বৰে কথা ক'ব বিচাৰে, আপনার পৰিয়ালতো ঈশ্বৰৰ দূত প্ৰৱেশ কৰিব বিচাৰে, আপনার গৃহতো ঈশ্বৰৰ দূত আহিব বিচাৰে। প্ৰেজ দ্য লৰ্ড। কিন্তু 2023 বৰ্ষত ঈশ্বৰৰ দূত আপনার গৃহত প্ৰৱেশ কৰিব খোজাটো আপুনি ঈশ্বৰৰ দূতৰ বাবে আপনি দুৱাৰ খুলি দিয়া নাছিলে নেকি? তেনেহলে 24 বৰ্ষত ঈশ্বৰৰ বাবে আপুনি দুৱাৰ খুলি দিয়ক। প্ৰেজ দ্য লৰ্ড। কিয় প্ৰকাশিত বাক্যত কৈছে, মই গৈ দুৱাৰত টুকুৰাই থাকো, যিজন মোৰ মাত শুনি মোলৈ দুৱাৰ খুলিব, মই তেওঁৰ তাত সোমাই ভোজন কৰিম আৰু তেওঁ মোৰ সৈতে ভোজন কৰিব। 24 বৰ্ষত যেন ঈশ্বৰ আপোনাৰ সৈতে কাৰ্য কৰিব। প্ৰেজ দ্য লৰ্ড। তাৰ কাৰণে আমি যেনেকৈ ঈশ্বৰৰ পৰা শুনি আছো, কিয়নো ইয়াতে কৈছে, আৰু মই জেৰুজালেমক উল্লাস আৰু মোৰ প্ৰজাবিলাকক আনন্দ কৰিম, আৰু তাত ক্ৰন্দন কি কাতৰোক্তিৰ শব্দ শুনা নাযাব। প্ৰেজ দ্য লৰ্ড। 2024 বৰ্ষত যেন আপনার জীবনত আর কেতিয়াও দুঃখৰ ক্ৰন্দনৰ শব্দ শুনা নাযায়। তাৰ কাৰণে আপুনি ঈশ্বৰক আজি আপনার জীবনটো সদায় দিয়ক। আজি আপুনি 2024 বৰ্ষৰ প্ৰতিটো মুহূৰ্তৰ বাবে আপনার লাইফটো সমৰ্পণ কৰি দিয়ক। প্ৰিয় মোৰ মৰমৰ ভাই ভনী, মাতৃ পিতৃ, ভাইটি ভণ্টি, সৰু বৰ, যেনেকৈ আমি শুনিবলৈকে পালো ইয়াতে কৈছে, কাৰণ মই যি নতুন আকাশ আৰু নতুন পৃথিৱী সৃষ্টি কৰিম, সেয়ে যেনেকৈ মোৰ সন্মুখত সদায় থাকিব। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰ
2024 বর্ষ নতুন বছর নতুন দিন একারে আপনাকে মধ্যে অঙ্কিত করিছে কিন্তু আপুনি তেওঁৰ সন্মুখত সদায় থিয় দিয়াটো তেওঁ বিচাৰিছে। প্ৰেজ দ্য লৰ্ড। কাৰণ বাইবেলত কৈছে মই সেয়ে যেনেকৈ মোৰ সন্মুখত সদায় থাকিব তেনেকৈ তোমালোকৰ বংশ আৰু তোমালোকৰ নামো সদায় থাকিব, ইয়াকে জিহুৱাই কৈছে। প্ৰেজ দ্য লৰ্ড। তোমালোকৰ বংশ তোমালোকৰ নাম সদায় মোৰ আগত থাকিব। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ আগত আপনার নাম থকাটো আপনি বিচাৰিছে নেকি? আপনার বংশৰ নাম থকাটো আপনি বিচাৰিছে নেকি? যদি আপনি বিচাৰে তেনেহলে 24 বৰ্ষৰ বাবে আপনার কারণে আনন্দৰ গুড নিউজ হয়। প্ৰিয়সকল, যেনে প্ৰকাৰ 2023 বৰ্ষত আপুনি এনে প্ৰকাৰে আপনার জীবন অতিবাহিত কৰি অহা জীৱন বিলাকক আজি পাহৰি যাওক। যেনে প্ৰকাৰে আপনাকে ঈশ্বরে প্রার্থনার ভাবে সময় দিয়াটো বিচাৰিছিলে, ঈশ্বরে আপনি প্রার্থনা করাটো আপনার পৰা বিচাৰিছিল, প্রার্থনাশীল জীবন উৎসর্গা করে ঈশ্বৰৰ কাষ চাপি অহাটো ঈশ্বরে আপনাক বিচাৰিছিল। কিন্তু আপনার জীবন ব্যস্ততামূলক জীবন স্বরূপে আপনি জীবন ব্যতীত করে থাকিলে নাকি? তেনেহলে পূর্বকালের কথাবিলাকক আর মনত নেপেলাও। হালেলুয়া। কেন যেনে প্রকারে রোমিও 14 কি কৈছে? কেন ভোজন বা পান করাই ঈশ্বরের রাজ্য নহয়, কিন্তু ধার্মিকতা, শান্তি আর পবিত্র আত্মার আনন্দ এবোৰ ঈশ্বর রাজ্যৰ হার হয়। প্রেজ দ্য লর্ড। আপনি আপনার জীবনটো 23 বর্ষত কি বুলি কলে? ভোজন পান, জগতৰ কাৰ্য, জগতৰ কর্ম, বিভিন্ন অভিলাষতে আপনি জীবন যাপন করে থাকিলে নাকি? তেনেহলে প্রিয়গণ, এই সকলবিলাক ঈশ্বৰৰ ৰাজ্যৰ হার নহয় কৈছে। অর্থাৎ আপনি কৰি অহা সেই কাৰ্যৰ কৰ্মৰ ফল আপনি ঈশ্বৰগত কেতিয়াও পাব নোৱাৰে। ঈশ্বৰৰ ৰাজ্যৰ হার নহয়। প্রেজ দ্য লর্ড। ঈশ্বৰৰ ৰাজ্যৰ হার কি? বাইবেল কি কৈছে? ধর্মগীত, স্তুতি গীত আৰু আত্মাৰে কি কৰিব কৈছে? ভজনা আৰাধনা কৰিব কৈছে। প্রেজ দ্য লর্ড। হালেলুয়া। তো তার আজি বাইবেল পুনৰ আমাক কলে পবিত্র আত্মার আনন্দ, ধার্মিকতা, শান্তি এইবোৰ ঈশ্বৰৰ ৰাজ্যৰ হার হয়। প্রেজ দ্য লর্ড। এনেকুৱা কাৰ্যবিলাকেৰে আপনি পৰিপূৰ্ণ হৈ নতুন সৃষ্টি আকাৰে আগবাঢ়ি যোৱাটো জীবন্ত ঈশ্বৰ আপনাক আৰু মোক প্ৰত্যেকজনা ব্যক্তিকে আজি বিচাৰি আছে। প্রেজ দ্য লর্ড। হালেলুয়া। কিয়নো আপুনি আৰু সেই পুৰণি কাৰ্যবিলাকলৈ কেতিয়াও মনত নেপেলাব। প্রেজ দ্য লর্ড। পুৰণি কাৰ্যৰ টোপোলাবিলাকক আপুনি আৰু কেতিয়াও মনত ৰাখিবলৈ ইচ্ছা নকৰিব। প্রেজ দ্য লর্ড। হালেলুয়া। প্রিয়গণ, তার কেনে আজি প্রকাশিত বাক্য 21 অধ্যায়ত পুনৰ আপোনাক কৈছে। ইয়াত যেনেকৈ কৈছে, পাছে মই নতুন আকাশ মণ্ডল আৰু নতুন পৃথিৱী দেখিলো, কিয়নো প্ৰথম আকাশ মণ্ডল আৰু প্ৰথম পৃথিৱী গুছিল, সমুদ্র আৰু নাই। প্রেজ দ্য লর্ড। কি দেখিলো কৈছে? নতুন আকাশ, নতুন মণ্ডল, নতুন পৃথিৱী। আজি আপনার যোগেদি 2024 বর্ষত ঈশ্বৰৰ নতুন নতুনকৈ পৰিকল্পনা বিলাক আছে। প্রেজ দ্য লর্ড। আর আপনার দ্বাৰাই হোৱা আচৰিত আচৰিত নতুন নতুনকৈ কাৰ্যবিলাক যেন হোৱাৰ দ্বাৰাই ঈশ্বৰ জিহুৱা আনন্দিত হয়। প্রেজ দ্য লর্ড। আৰু বাইবেল ইয়াতে কৈছে 3 পদত, পাছে মই সেই সিংহাসনৰ পৰা এই মহা আকাশী বাণী শুনিলো, হোৱা চোৱা মানুহবিলাকৰ আহিত ঈশ্বৰৰ নিবাস, আৰু তেওঁবিলাকৰ আহিত তেওঁ নিবাস কৰিব। তেওঁবিলাক তেওঁৰ লোক হব, আৰু ঈশ্বৰ নিজে তেওঁবিলাকৰ সংগী হৈ তেওঁলোকৰ ঈশ্বৰ হব।
প্রেজ দ্য লর্ড। ঈশ্বর কি বুলি কৈছে? আমাৰ সংগী হব। হালেলুয়া। ইয়াকোবৰ কথাটো মই পুনৰ সোঁৱৰাইছো। তেওঁ যাত্ৰা কৰিছিল, ঈশ্বৰ তেওঁৰ লগত আছিল। প্রেজ দ্য লর্ড। হালেলুয়া। আজি বাইবেলতো আপনাক আর মোক ঈশ্বরে কৈছে, ঈশ্বর আপনার আর মোর সঙ্গী হব। প্রেজ দ্য লর্ড। হালেলুয়া। প্রিয়, আপনি 2024 বর্ষত হয়তো নানা ধরনের কিবা পরিকল্পনা বিলাক আপনার আছে। সেই পরিকল্পনা বিলাকক লৈ ঈশ্বৰৰ ওচৰত আপনি প্রার্থনা উৎসর্গা করক। হালেলুয়া। আর ঈশ্বরক স্বর্গীয় পিতা, যদি মোর ইচ্ছা হয়, যদি মই যিবিলাক পরিকল্পনা কৰিছো সেয়া ইচ্ছা সিদ্ধ হোৱাটো আপনি বিচাৰে, তাহলে আপনি আশীর্বাদ করো। মোর ইচ্ছা নহয় পিতা, সকল আপনার ইচ্ছা। প্রেজ দ্য লর্ড। হালেলুয়া। 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 প্রিয়গণ, যেনে প্রকারে বাইবেলত কৈছে, কারণ জিহ্বাই কৈছে মোর পরিকল্পনা আর তোমালোকৰ পরিকল্পনা একে নহয়, আর তোমালোকৰ পথ ও মোর পথ একে নহয়। প্রেজ দ্য লর্ড। আমার পরিকল্পনা আর ঈশ্বরের পরিকল্পনা একে নহয়। আপনি 2024 বর্ষত কি বিচাৰিছে? আপনার পরিয়ালত থকা আপনার বেটা ইঞ্জিনিয়ার হওয়াটো, প্রফেসর হওয়াটো, স্কুলের টিচার হওয়াটো, ডক্টর হওয়াটো, আপনি আপনার পরিয়ালের হইতে ডাঙর ডাঙর সপোন, কিন্তু ঈশ্বরের পরিকল্পনা কি আছে আপনি তা জ্ঞাত হোক। প্রেজ দ্য লর্ড। ঈশ্বরে কি বিচারে আমার পরিয়ালের প্রতি, আমার সন্তানের প্রতি, আপনি জানাটো আপনার মোর ডাঙর কর্তব্য কার্য হয়। প্রিয়গণ, যেনে প্রকারে দায়ুদে কিছু পরিকল্পনা বিলাক করেছিলেন, কিন্তু ঈশ্বর তেওঁৰ পরিকল্পনা বিলাক জানিলে। আর আজিও 2024 বর্ষত আপনি করা আপনার পরিকল্পনা বিলাক তেওঁ জানে। প্রেজ দ্য লর্ড। হালেলুয়া। দায়ুদে পরিকল্পনা কৰি থকা বিলাকক ঈশ্বরে দায়ুদক সিগনেল দিবলৈ আরম্ভ করিলে। প্রেজ দ্য লর্ড। আপনি যেতিয়া আপনার বাহন, আপনি যেতিয়া আপনার বাহনখন আপনি পরিচালনা করে যেতিয়া আপনি লৈ যায়, বিশেষ টাউন এরিয়া বিলাকত আমি দেখা পাওঁ, গৈ থকা অৱস্থাত যিমান স্পিডত গৈ থকাটো তাত এটা সিগনেল বোর্ড দেখা পোৱা যায়। প্রেজ দ্য লর্ড। আর সেই সিগনেল দিয়ার লগে লগে আপনি রখিব লাগে। হালেলুয়া। একেদৰে দায়ুদে এনে প্রকার কিছু পরিকল্পনা বিলাকক লৈ আগুৱাই যাবৰ কাৰণে তেওঁ ইচ্ছা কৰিলে, কিন্তু দায়ুদ দৰ পরিকল্পনা বিলাকক লৈ ঈশ্বরে সিগনেল দিলে। প্রেজ দ্য লর্ড। হালেলুয়া। আৰু কলে, হে দায়ুদ, হে দায়ুদ, যেনেকৈ ইয়াতে কৈছে, আর ইসরায়েলৰ ঈশ্বর জিহ্বার নামৰ উদ্দেশ্যে এটা গৃহ নির্মাণ কৰিবলৈ মোৰ পিতৃ দায়ুদৰ মন আছিল, কিন্তু জিহ্বাই মোৰ পিতৃ দায়ুদক কলে, মোৰ নামৰ উদ্দেশ্যে এটা গৃহ নির্মাণ কৰিবলৈ তুমি মন কৰিছা, ভাল কৰিছা, তথাপি তুমি সেই গৃহ নির্মাণ কৰিবলৈ নাপাবা, কিয়নো তোমাৰ ঐৰখন যি পুত্ৰ জন্মিব তেৱে মোর নামৰ উদ্দেশ্যে সেই গৃহ নির্মাণ করিব। প্রেজ দ্য লর্ড। হালেলুয়া। আজি 24 বর্ষত আপনার পরিকল্পনা বিলাক হয়তো ঈশ্বরের ইচ্ছা নহয়। হালেলুয়া। তার কারণে ঈশ্বরের ইচ্ছাটো আপনি জানি লোৱাটো আপনার নিশ্চিত হয়। প্রেজ দ্য লর্ড। যদি ঈশ্বরের ইচ্ছা নহয় তথাপিও আপনি নামানি গৈ আছে, তেনেহলে ঈশ্বর কেতিয়াও সন্তুষ্ট নহয়। প্রেজ দ্য লর্ড। হালেলুয়া।
হালেলুয়া। তো প্রিয়, আজি যেনেকৈ বাইবেলে পুনৰ আমাক কৈছে বছৰৰ আৰম্ভণিৰ পৰা বছৰৰ শেষলৈকে ঈশ্বৰে আপোনাক আৰু মোক চলাই আনিলে। আৰু একেদৰে 2024 বৰ্ষৰ এই প্ৰথম দিনৰ পৰা আৰম্ভ কৰি শেষলৈকেও তেওঁ আপোনাক আৰু মোক চলাই দিব। প্ৰেজ দ্য লৰ্ড। কোনোবাই ভাবিছে নেকি 24 বৰ্ষটো আৰু মই জানো আগুৱাই যাব পাৰিম নে? প্ৰেজ দ্য লৰ্ড। কিন্তু ঈশ্বৰে আপোনাক আগুৱাই যোৱাটো বিচাৰিছে। প্ৰেজ দ্য লৰ্ড। আপুনি কি কৈছে 24 বৰ্ষটো আৰু মই জীয়াই নথকা হলে ভাল আছে নেকি? কিন্তু ঈশ্বৰে বিচাৰিছে আপুনি জীয়াই থকাটো আৰু তেওঁৰ কাৰ্যৰ বাবে আপুনি থিয় হোৱাটো, আপুনি ঈশ্বৰৰ বাবে প্ৰাৰ্থনা কৰাটো ঈশ্বৰে আপোনাৰ দ্বাৰাই কিবা কৰিব বিচাৰিছে। প্ৰেজ দ্য লৰ্ড। হালেলুয়া, হালেলুয়া। ঈশ্বৰে কিবা আপোনাৰ যোগেদি কৰিব বিচাৰিছে। হয়, এনে প্ৰকাৰে ভাৱনা, এনে প্ৰকাৰে চিন্তা ধাৰণাবিলাক যদি আপোনাৰ জীৱনত আহি আছে, তেনেহলে আপুনি জিজাছৰ হাতত দি দিয়ক। প্ৰেজ দ্য লৰ্ড। মোৰ জীৱনত 2005 যেতিয়া মাৰ্চ মাহৰ 19 তাৰিখ ৰাতি প্ৰভু যীশু খ্ৰীষ্টই তেওঁৰ সেৱা কৰিবলৈ, তেওঁৰ নামেৰে প্ৰাৰ্থনা কৰিবলৈ, তেওঁৰ নামেৰে আৰাধনা কৰিবলৈ, তেওঁৰ নামেৰে অনেক গাঁৱে ভয়ে নকৰে চহৰে চুকে কাণে শুভবাৰ্তা বিলাই যাবলৈ মোক মাতিলে। প্ৰিয়গণ, তাৰ পাছতো কিছু মোৰ জীৱনত ভয়াতৰি আত্মাবিলাক কাম কৰিবলৈ আৰম্ভ কৰিছিল। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। 23 বৰ্ষটো যেনেকৈ পাৰ কৰিলো, 2024 বৰ্ষ জানুৱাৰীটো পাৰ কৰিম নে নকৰিম তাৰ আগতে মই মৰিম। আৰু এনে প্ৰকাৰ 2005 মোৰ জীৱনত প্ৰশ্নবিলাক আহিছিলে। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। আৰু মই নিৰাশ হৈছিলো, সঁচাকৈ মই মৰি যাম কি জানি, নাবাচিম। এই বছৰটো খ্ৰীষ্টমাছ দেখিলো আৰু অহা বছৰ দেখা নাপাম। আৰু এই মাহটোৱেতো নাজৰা কৰি পাৰ হম নেকি, অহা মাহটো আৰু মৰিমহে। প্ৰেজ দ্য লৰ্ড। এনে প্ৰকাৰে মোৰ জীৱনত ভাৱনাবিলাক আহিছিলে। প্ৰেজ দ্য লৰ্ড। কিন্তু ঈশ্বৰে ক'লে মোৰ বেটা, হালেলুয়া, কিয়নো মই তোমাৰ দ্বাৰাই কাম কৰিবলৈ আছে আৰু তোমাৰ দ্বাৰাই মই মোৰ কাৰ্যবিলাক সিদ্ধ হোৱাটো বিচাৰিছো। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। তো প্ৰিয়গণ, আজি বিশেষভাৱে ঈশ্বৰে আপোনাৰ জীৱনতো ডাঙৰ ডাঙৰ পৰিকল্পনাবিলাক ৰাখিছে। হালেলুয়া। আপুনি মানুহৰ দৃষ্টিত এজন সাধাৰণ ব্যক্তি হ'ব পাৰে, মানুহৰ দৃষ্টি এজন সামান্য লোক হ'ব পাৰে, কিন্তু ঈশ্বৰৰ দৃষ্টি আপুনি এজন মহান ব্যক্তি হয়। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। ঈশ্বৰৰ দৃষ্টিত আপুনি মহান হয়। আপুনি জানে নে নাজানে আপনি মহান ঈশ্বরের সৃষ্টি করা এজন লোক হয়? জানে? হালেলুয়া। আপনি তোর দৃষ্টিতে একজন মহান ব্যক্তি হয়, এটা আপনি জানেন না জানে? জানে? হালেলুয়া। তাহলে ঈশ্বরে আপনার দ্বারাই তেওঁৰ মহিমা প্ৰকাশ হোৱাটো বিচাৰিছে, আপনার যুগে ঈশ্বরে কাম কৰিব বিচাৰিছে। প্ৰেজ দ্য লৰ্ড। আমি কাক দৃষ্টি করি জানে? কাক? যিজন ব্যক্তির টাকা পয়সা ধন সম্পত্তি বহুত আছে, এইজনা ব্যক্তিক লৈ কেৱল আমি দৃষ্টি কৰো। প্ৰেজ দ্য লৰ্ড। কিন্তু ঈশ্বৰ আপোনাৰ মোক প্ৰত্যেকজনলৈ তেওঁ দৃষ্টি কৰিছে। আমি প্ৰত্যেকে তেওঁৰ এজন সৃষ্টি মহান ব্যক্তি হয়। প্ৰেজ দ্য লৰ্ড। মে ৰক্ষা মে গোৱাল কৰোতা দায়িত্বৰ দ্বাৰা যদি ঈশ্বৰে আচৰিত কাম কৰিলে, তেনেহলে আপোনাৰ দ্বাৰা ঈশ্বৰে আচৰিত কাম নকৰিবনে? কৰিব। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰক আপুনি সময় দিয়ক।
প্রেজ দ্য লর্ড, হালেলুয়া। তো প্রিয় 2024 বর্ষৰ প্ৰতিটো মুহূৰ্তত ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আপোনাৰ গৃহত যেনেকৈ ইয়াকোবে দূতৰ উপস্থিতি অনুভৱ কৰিলে, আপনার গৃহত 2024 বর্ষত যেন ঈশ্বৰৰ দূতৰ উপস্থিতি অনুভৱ কৰিব পাৰিব। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। আর আপনার নির্মাণ করা সেই গৃহত দৈনিক দিনে ঈশ্বৰৰ নামেৰে প্ৰাৰ্থনা কৰি থকাৰ ঈশ্বৰে আপনাৰ পৰা বিচাৰি আছে। প্ৰেজ দ্য লৰ্ড। কেন যেনেকৈ ইয়াতে কৈছে, যি হয় যি ঠাই মনোনীত কৰিব সেই ঠাই তোমার ঈশ্বর জিহ্বার হাইখাতে তুমি সপরিবারে তার প্রতি বছরে ভোজন করিবা। প্রেজ দ্য লর্ড, হালেলুয়া। আপনি প্রতিটো বছরে ঈশ্বরের নামের আপনি ধন্যবাদ করিব পারিব। হালেলুয়া। ঈশ্বর এনে আপনার জীবনত আশীর্বাদ প্রদান করক, অনুগ্রহ প্রদান করক। আর বছরের প্রথম দিনের পৰা বছরের শেষলৈকে যেন আপনার হয়তো ঈশ্বরে আশীর্বাদ করিব বিচাৰিছে আজি নৱবৰ্ষৰ প্ৰথম দিনত। তাৰ কাৰণে বাইবেলত কৈছে, তোমাৰ ঈশ্বৰ জিহ্বাই এই দেশৰ বুধ বিচাৰ লয়। তোমাৰ ঈশ্বৰ জিহ্বাৰ চকু তালৈ সদায় বছৰৰ আৰম্ভণিৰ পৰা বছৰৰ শেষলৈকে থাকে। প্ৰেজ দ্য লৰ্ড। বছৰ আৰম্ভণি হোৱাৰ পৰা বছৰৰ শেষলৈকে তেওঁৰ দৃষ্টি থাকে বুলি কৈছে। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। মহান ঈশ্বৰৰ প্ৰশংসা হওক। 2023 বৰ্ষত আপোনাৰ দ্বাৰাই ঈশ্বৰৰ ডাঙৰ ডাঙৰ পৰিকল্পনাবিলাক, আপোনাৰ দ্বাৰা ঈশ্বৰৰ ডাঙৰ ডাঙৰ সপোনবিলাক আছিল, কিন্তু শয়তানে সিদ্ধ হবলৈকে নিদিলে। কিন্তু 24 বৰ্ষত আপুনি কওক, ঈশ্বৰৰ যি সপোন আছে মোৰ প্ৰতি নিশ্চয় সিদ্ধ হব। আমেন, আমেন। প্ৰেজ দ্য লৰ্ড। 24 বৰ্ষত ঈশ্বৰে আপোনাক কেনেকৈ ব্যৱহাৰ কৰিব বিচাৰে, যেনেকৈ 23 বৰ্ষত শয়তানে আপোনাক ইস্তেমাল কৰিলে আৰু আপুনি একো নাপালে। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। ঈশ্বরে আপনার দিয়া কাগজ খিনিক আপনি পুতি থলে, কিন্তু 24ত আপনি সেই কাগজ খিনিক লৈ আপনি বেপাৰ কৰক। প্ৰেজ দ্য লৰ্ড। আৰু আপুনি লাভালাভ স্বৰূপে ঈশ্বৰৰ ওচৰলৈকে লৈ যাওক। প্ৰিয়, যেনে প্ৰকাৰ ইয়াকোবৰ জীৱনটোক আমি পাওঁ, তেওঁ এনেকৈ ঠগিছিল। প্ৰেজ দ্য লৰ্ড। এনেকৈ তেওঁ ঠগিছিল। 14টা বছৰ তেওঁৰ মোমায়েকে তেওঁৰ সৈতে যিটো প্ৰতিশ্ৰুতি কৰিলে দিবৰ কাৰণে, কিন্তু 14টা বছৰ তেওঁৰ আণ্ডাৰত কাম কৰিলে। কিন্তু তেওঁ আশাৰে কৰিছিল, কিন্তু তেওঁ লাভ কৰিব পাৰিল নোৱাৰিলে। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। কিন্তু তেওঁৰ আশা সিদ্ধতাৰ বাবে আৰু তেওঁ তাত খাটিব লগা হ'ল। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। তাৰ কাৰণে জিজাছ আপোনাৰ বাবে নতুন বছৰ, নতুন দিন লৈ আহিছে। আপুনি তেওঁৰ আণ্ডাৰত আপোনাৰ জীৱন সমৰ্পণ কৰক আৰু আগুৱাই যাওক। কিয়নো যেনেকৈ ইয়াতে কৈছে, এই 20 বছৰ মই তোমাৰ ঘৰত আছিলো, কিন্তু তোমাৰ দুজনী জীয়েকৰ নিমিত্তে 14 বছৰ আৰু তোমাৰ পহুৰ কাৰণে 6 বছৰ তোমাৰ তাত খাটি দিলো। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। কিন্তু তেওঁ প্ৰতিশ্ৰুতি দিছিল, সিদ্ধ কৰিবলৈ তেওঁ ইচ্ছা নকৰিলে। প্ৰেজ দ্য লৰ্ড। আজি 23 বৰ্ষতো ঈশ্বৰ আপোনাৰ লগত হয়তো যিবিলাক পৰিকল্পনা আছিলে, আপোনাৰ জীৱনত সিদ্ধতাৰ কাৰণে শয়তানে আপোনাক ধৰি ৰাখিছিল নেকি? তেনেহলে 2024 বৰ্ষত
ঈশ্বৰে আপোনাৰ দ্বাৰাই তেওঁৰ যিবিলাক পৰিকল্পনা সিদ্ধ হোৱাটো তেওঁ আপোনাৰ আৰু মোৰ পৰা বিচাৰে। প্ৰেজ দ্য লৰ্ড। আপুনি 2024 বৰ্ষত ঈশ্বৰৰ বাবে আগুৱাই যোৱাটো আপোনাৰ সপোন আছেনে? আছেনে? তেনেহলে প্ৰিয়গণ, যেনে প্ৰকাৰে আপনি ৰাতি হোৱাৰ সময়তো 24ত ঈশ্বৰে কথা কব, হালেলুয়া। টোপনি যোৱাৰ সময়তো ঈশ্বৰে কথা কব, হালেলুয়া। আৰু সপোন আপোনাৰ সফল হব। ঈশ্বৰে 24 বৰ্ষত এনেধৰণে আপোনাৰ জীৱনত আচৰিত কাৰ্য কৰিব বিচাৰিছে প্ৰিয়গণ। আৰু আমি পূৰ্বকালৰ আচাৰ ব্যৱহাৰ আমি হলাই থৈ আমাৰ মন আমি নতুন কৰা হল। প্ৰেজ দ্য লৰ্ড। আমি নতুন বস্ত্ৰৰ প্ৰতি হাবিয়াকাৰী হৈ দৈনিক দিন আগুৱাই যাবলৈ আজিৰ পৰা আমি খোজ আৰম্ভ কৰো হল। খ্ৰীষ্টৰ খোজৰ অনুগামীলৈ দৃষ্টি কৰো হল আৰু প্ৰত্যেকটো আগুৱাই যাবলৈ চেষ্টা কৰো, কিয়নো যীশু খ্ৰীষ্টৰ অহাৰ সময় একেবাৰে ওচৰ চাপি আহিল। হালেলুয়া। যীশু খ্ৰীষ্ট পুনৰ আমাৰ মাজলৈ আহিব, আকৌ দ্বিতীয় আগমন হ'ব। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। কিন্তু এটাই ডাঙৰ আনন্দ আপনার আর মোর বাবে, যীশু খ্ৰীষ্ট নিবলৈ আপনার আর মোর মাজলৈ আহিব, কিন্তু আপনাক আর মোক নতুন বস্ত্ৰৰে পৰিধান কৰাই স্বৰ্গলৈ লৈ যাব। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। হালেলুয়া। যেন আপনাক ঈশ্বৰে কি দিব বিচাৰিছে? ধাৰ্মিকতাৰ বস্ত্ৰ। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। আপনি ধাৰ্মিকতাৰ বস্ত্ৰ আপনি পোৱাটো বিচাৰিছে নেকি? তেনেহলে 24 বৰ্ষত আপনি 60% যেনেকৈ আমি শুনিলো 60% ঈশ্বৰক সময় দিছিলে, কিন্তু আকৌ আপুনি 40% বঢ়াই দিয়ক, তেনেহলে আপনি 100 হব। প্ৰেজ দ্য লৰ্ড। তেনেহলে আপনি ধাৰ্মিকতাৰ বস্ত্ৰ নিশ্চয় আপনি লাভ কৰিব পাৰিব। হালেলুয়া। কিয়নো মই সেই বস্ত্ৰ দেখি আহিছো নিজে। ঈশ্বৰে মোক সপোনৰ দ্বাৰাই স্বৰ্গলৈ লৈ গৈছিল, বিশ্বাস কৰক। হালেলুয়া। মই একেবাৰে চটলি সপোনটো ক'বলৈ বিচাৰিছো। আৰু স্বৰ্গত মই দেখিলো, কিয়নো দূতবিলাকৰ সৈতে দূতবিলাকে তাত কি কৰি আছে জানে? আমার কেনে বস্ত্র বনাই আছে, সেইটোহে মই দেখিছো। প্ৰেজ দ্য লৰ্ড। আৰু সেই বস্ত্ৰটো এনে প্ৰকাৰ কত চিলাই নথকা। হালেলুয়া। সেই হৈছে ধাৰ্মিকতাৰ বস্ত্ৰ। সেই বস্ত্ৰ কেতিয়াও নাফাটিব, পুৰণি হৈ নাযাব, তেওঁৰ পোহৰ কেতিয়াও আন্ধাৰ হৈ নাযাব। প্ৰেজ দ্য লৰ্ড। আৰু মোক সপোনতে ঈশ্বৰে বুজাই দিলে, পৃথিৱীৰ পৰা যেতিয়া মোৰ মনোনীত লোকসকলক মই আনিবলৈকে যাওঁ, তেওঁলোকক এই বস্ত্ৰ প্ৰদান কৰাই স্বৰ্গলৈ লৈ আহিম। প্ৰেজ দ্য লৰ্ড। ধাৰ্মিকতাৰ বস্ত্ৰ আপোনাৰ আৰু মোৰ বাবে যুগুত হৈ আছে। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। 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 প্ৰিয়গণ, ঈশ্বৰে মোক বিভিন্ন ধৰণৰ 2005 ঈশ্বৰৰ অনুগ্ৰহ পোৱাৰ পাছত মই সপোনবিলাক দেখিছিলো। যেনেকৈ আজি কলো, আপনি টোপনি গলে ঈশ্বৰৰ মাত শুনিব লাগিব। টোপনিত গলে আপনি ঈশ্বৰৰ সৈতে কথোপকথন কৰিব লাগিব। প্ৰেজ দ্য লৰ্ড। আপনি টোপনিত গলেও ঈশ্বৰে আপোনাৰ লগত কথা পাতে। হালেলুয়া। এনেধৰণে ঈশ্বৰে মোক বিভিন্ন ধৰণৰ সপোনবিলাক দেখালে। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। প্ৰিয়গণ, বিশেষ মই অনুগ্ৰহ যেহেতু ঈশ্বৰৰ লাভ কৰিলো, তাৰ পাছতে এটা বিশেষ গুৰুত্বপূৰ্ণ সপোন ঈশ্বৰে মোক দেখুৱাইছিলে। হালেলুয়া। মই বহুত দীঘলীয়া এখন ঠাইলৈ যাত্ৰা কৰিছো, আৰু যাত্ৰা কৰোতে মই গৈ আছিলো। তাৰ পাছতে কি দেখা পালো?
বিশাল ডাঙৰ এটা সাগৰ আৰু সেই সাগৰটোত পাৰ হ'বৰ কাৰণে কোনো নাৱৰ ব্যৱস্থা নাছিল, কোনো বাহনৰ ব্যৱস্থা নাছিল। সেই সাগৰটো পাৰ কৰিবলৈ মাত্ৰ সাগৰৰ ওপৰত এটা বাহৰ নিচিনাকৈ এডাল কাঠ লগাই থোৱা আছিল। প্ৰেজ দ্য লৰ্ড। আৰু তাত ধৰিবৰ কাৰণে কোনো একো নাছিলে। প্ৰিয়গণ, মই যেতিয়া জাৰ্ণিং কৰিলো, সপোনতে গৈ আছিলো আৰু গৈ যেতিয়া সেইখন ঠাই পালো, পাছলৈ ঘূৰিবলৈ ইচ্ছা কৰিছো, কিন্তু বহুত দূৰ আহিলো। মই তাতে ভাবিছো, প্ৰভু ইমান দূৰৰ পৰা আহিছো, আকৌ ইমান দূৰ কেনেকৈ ঘূৰিম, আকৌ সাগৰটো কেনেকৈ পাৰ হম। প্ৰিয়গণ, আৰু মই পাৰ হবৰ কাৰণে সাগৰ ওপৰত মোৰ ভৰি দিলো, কিন্তু ভৰি দিয়াৰ লগে লগে এই সাগৰডাল এনেকুৱাই কঁপিবলৈ আৰম্ভ হল, বা পাৰ হব নোৱাৰাকৈ। মই অলপ গৈ আৰু পাছলৈ ঘূৰি দিলো। আকৌ চিন্তা কৰিছো, প্ৰভু কি হব। দ্বিতীয়বাৰ আকৌ মই ভৰি দিলো, আকৌ জোৰকৈ কঁপিছে, পাৰ হব পৰা নাই। আকৌ মই পাছলৈ বেক হৈ দিলো। তৃতীয়বাৰ মই ভাবিলো, যি হলে হব, মই পাৰ হবই লাগিব। কিন্তু পাছফালে একবাৰ ঘূৰি চাওঁ, যদি কোনোবা ব্যক্তিসকল আহিছে তেনেহলে মই পৰি গলে চিঞৰিম, তেওঁলোকে হয়তো কিবা উপায়েৰে হলেও মোক বচাব। এই কথাষাৰ সপোনতে আহিছে। কিন্তু পাছফালে মই ঘূৰি চালো, বহুত দূৰত তিনজন ব্যক্তিক দেখা পালো। তেওঁলোকে বগা বগা বস্ত্ৰ পিন্ধি গোটেই মূৰৰ পৰা ঢাকি লৈছে, আৰু তিনজন ব্যক্তি একেলগত আহি আছে। তেতিয়া মই ভাবিলো, নিশ্চয় তেওঁলোকেও এই সাগৰটি পাৰ হব, গতিকে মই পৰিলেও তেওঁলোকক চিঞৰিলে তুলিব। আৰু তৃতীয়বাৰে মই এনেকৈ উঠিলো তাত, আৰু এনেকৈ খোজ কাঢ়িবলৈ ধৰিলো, একেবাৰে মই পাৰ হৈ গুচি গলো। প্ৰেজ দ্য লৰ্ড। কিন্তু তলত ইমান ভয়ংকৰ দেখিছো, তাত পৰিলেও আপুনি উঠিব নোৱাৰে আৰু নাবাচে। প্ৰেজ দ্য লৰ্ড। পাৰ হৈ যোৱাৰ পাছতে মই কি দেখি পাইছো, সুন্দৰ ফুলৰ বাগিচা, আৰু সেই বাগিচাৰ মাজে মাজে মই সোমাই সোমাই গৈ আছো। কিন্তু ফুলবিলাক এক কালাৰ, আৰু এটা প্লাষ্টিকৰ নিচিনা, চুলেবি চেপিলেবি একো নহয়, এনেকুৱা। আৰু তাৰ মাজে মাজে গৈ মই সেই ফুলৰ মাজে মাজে মই গৈ থাকিব আৰম্ভ কৰিলো। যাওঁতে যাওঁতে ফুলৰ বাগিচাও শেষ হল। আগফালে এটা ডাঙৰ ঠাই দেখা পাইছো, আৰু সেইখন ঠাইত হুলস্থুলৰ শব্দ শুনা পাইছো। মই ইমানে চিঞৰ বাখৰ, ক্ৰন্দন, ইমান ক্ৰন্দনৰ শব্দ শুনা গৈছে, বিলাপৰ শব্দ শুনা গৈছে। প্ৰেজ দ্য লৰ্ড। আৰু মই ভাবিছো, এইখন ঠাইত ইমান হুলস্থুল, ক্ৰন্দন, চিঞৰ বাখৰ, কি বাৰু হৈছে। যেতিয়া মই সোমাই গৈছো, তাত কিছু লোকসকলে বহি এনেকুৱাই কান্দিছে। প্ৰিয়সকল, বিশ্বাস কৰক, মোক ঈশ্বৰৰ সপোনত দেখালে, আৰু মই 2005 ঈশ্বৰক পোৱাৰ পাছত এইবিলাক সপোন দেখিছিলো। প্ৰেজ দ্য লৰ্ড। আৰু 2024 বৰ্ষতো আজি আপোনালোকক মই কব পাৰিছো। প্ৰিয়, তেওঁলোকে এনেকুৱাই বহি দুখত কান্দিছে। মই তেওঁলোকৰ মাজত গৈছো, কিন্তু তেওঁলোকে কান্দিছে আৰু কি কৈছে, পানী পেলাই দিয়ক না আমাৰ মাজত, বৰষুণ পেলাই দিয়ক না, আমি পানী পিহত আছো। এনেকুৱা ক্ৰন্দনত কান্দিছে। কিন্তু কান্দিছে হয় প্ৰিয়গণ, কিন্তু চকুৰ পানীও এটুপকৈও পৰা নাই। প্ৰেজ দ্য লৰ্ড। তেতিয়া মই ভাবিছো, ইমান কান্দিছে কিন্তু কাৰো চকুৰ পানী দেখা যোৱা নাই, কিয়? তেতিয়া প্ৰভুৱে মোক বুজাই আছে। হালেলুয়া। মই সপোনতে ঈশ্বৰে মোক বুজাই আছে। কি কৈছে জানে? যদি তেওঁলোকে ক্ৰন্দনৰ দৰে চকুলৈ পানী পৰিলেহেঁতেন, তেতিয়াহ'লে চকুৰ পানীৰ টোপটো তেওঁলোকৰ জিভাত চেঁচা পালে হয়। এইকাৰণে ইয়াত পানী বি নপৰে। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ বাক্য নুশুনা, ঈশ্বৰৰ বাক্য নমনা, ঈশ্বৰে আপোনাক বিচৰাৰ দৰে আপুনি তেওঁক আপোনাৰ লাইফটো নিদিয়া সকলৰ জীৱন এনে প্ৰকাৰে হয়। প্ৰেজ দ্য লৰ্ড। আৰু সেইখন ঠাইৰ পৰা পাৰ হৈ গলো। একটা চাইডত কি দেখিছো জানে? মানুহবিলাকৰ ডিঙিত দীঘল দীঘল ৰছী
বান্ধি থোৱা আছে তেওঁলোকে চিঞৰি আছে বিশ্বাস কৰক প্ৰিয়গণ আৰু এইখন ঠাইত দেখাৰ লগে আৰু এখন ঠাইত দেখি আছো প্ৰত্যেকৰ শৰীৰত ডাঙৰ ডাঙৰ তৰোৱাল ডেগাৰ ভৰাই থোৱা আছে তেওঁলোকে চিঞৰি আছে প্ৰেজ দ্য লৰ্ড বাইবেল কি কৈছে আত্মহত্যা মহাপাপ প্ৰেজ দ্য লৰ্ড কেতিয়াও আপোনাক দিয়া ঈশ্বৰে এই আয়ুসৰ কালত আপুনি সুইচাইড নকৰিব প্ৰেজ দ্য লৰ্ড আপনার আত্মাকে দেও স্বর্গত প্রবেশ নকরে হালেলুয়া প্রিয়গণ আপনার ঈশ্বরে পৃথিবীর প্রামাতি বলে এটা নির্ধারিত সময় রাখিছে সেইদিন আপনার নিশ্চয় মাতিব আপনি যাবই লাগিব তার আগতে আপনি আত্মা হত্যা নকৰিব সুইসাইড নকৰিব এনে প্ৰকাৰ লোকবিলাক মই তাত দেখা পালো আৰু একদখৰলৈ চালো হাতত প্ৰত্যেকৰ হাতত দৰবৰ বটল হালেলুয়া বিশ্বাস কৰক ঈশ্বৰে দেখুৱা সপোন আছিল এনে প্ৰকাৰ মই দেখা পালো তাৰ পাছতে মই ভাবিলো ইয়াৰ পৰা মই ঘূৰি যোৱাটো ভাল আছে ইয়াত থাকিব নোৱাৰিম আৰু এই লোকবিলাকৰ হুলস্থলৰ মাজত মই থাকিব নোৱাৰো কিন্তু ঘূৰিম বুলি যেটা চিন্তা কৰিলে তেটা এটা প্ৰশ্ন উঠিছে কি জানে হেই সাগৰটো আকৌ কেনেকৈ পাৰ কৰিম প্ৰেজ দ্য লৰ্ড তেতিয়া মই ভাবিলো যি হওক নহওক আগপিনেহে গৈ থাকিম আৰু আগপিনে যাবলৈ মোৰ খোজ আগলৈ দিলো আৰু গৈ থাকিলো প্ৰেজ দ্য লৰ্ড আৰু যাওঁতে সেইখন ঠাইৰ আগফালে কি দেখিলে জানে বিশাল ডাঙৰ আকৌ সাগৰ এটা দেখিলো কিন্তু সাগৰৰ পানীবিলাক খুনৰ নিচিনা জিলিকি আছে প্ৰেজ দ্য লৰ্ড আৰু সাগৰত কি দেখিলে জানে এটা ডাঙৰ নাওটো বি খুনৰ হয় তাত ৰাখি দিয়া পুঠাটো বি সোণৰ হয় কিন্তু পুঠা চলাওঁতা জন তাত নাই প্ৰেজ দ্য লৰ্ড হালেলুয়া আৰু সাগৰৰ ইফালে কি দেখা পালো জানে এটা ডাঙৰ গেট প্ৰেজ দ্য লৰ্ড হালেলুয়া আৰু গেটটো সোণৰ হয় দূৰৰ পৰাই জিলিকি আছে একদম পোহৰ আৰু গেটটো যিটো তলা মৰা আছে চাবিটো তলাটোত লাগি আছে সেইটো বি সোণৰ হয় প্ৰেজ দ্য লৰ্ড তেতিয়া মই তাত এনে এজন বৃদ্ধাক লগ পালো প্ৰিয়গণ যিজনা ব্যক্তিৰ জমিনত ঈশ্বৰৰ আৰাধনা গৃহ নিৰ্মাণ কৰা হল দান কৰা হল সেই বৃদ্ধাজনক মই লগ পালো তাত প্ৰেজ দ্য লৰ্ড আৰু তেওঁ মোক ক'লে তুমি ইয়াত কিয় আহিলা তুমি কিয় আহিলা ইয়াত তুমি ঘূৰি যোৱা আমি বহুত কষ্টত ইয়াত আছো প্ৰেজ দ্য লৰ্ড তেতিয়া মই ক'লো ইমান দূৰ বিশাল সাগৰ পাৰ কৰি আহিলো মই আৰু ঘূৰি নাযাম মই সেই সাগৰটো পাৰ কৰি লাগিলে সেই গেটেদি পাৰ হৈ গুচি যাম তেতিয়া তেওঁ মোক বুজাই দিছে নোৱাৰিবা পাৰ হ'বলৈ এই নাওটো এতিয়া সাগৰত নচলে তাতে ৰৈয়ে থাকে বুলি কৈছে আমি অহাৰ পৰা তাতে ৰৈয়ে আছে বুলি কৈছে প্ৰেজ দ্য লৰ্ড হি নচলে বুলি কৈছে দিয়া আৰু সেই চাবিটো বি এতিয়া নুঘূৰে বুলি কৈছে লাগি আছে কিন্তু এটা সময়তে খুলিব বুলি কৈছে প্ৰেজ দ্য লৰ্ড তেতিয়া মই ভাবিলো না মই ঘূৰি যোৱাটোৱে ভাল আছে হালেলুয়া আৰু তাৰ পৰা মই যেতিয়া ঘূৰি আহিছো প্ৰিয়সকল বিশ্বাস কৰক আহি আছো কিন্তু বাটটো সলনি হৈ গৈ আছে এইটো বাট নহয় বেলেগ এটা দেখি আছো প্ৰেজ দ্য লৰ্ড হালেলুয়া আৰু সেই বাটেদি আহোঁতে এটা তিনিআলি মই পাই গলো আকৌ নতুন তিনিআলি সাগৰটো নাপালো এটা তিনিআলি পালো তিনিআলিৰ চুকত এটা ঈশ্বৰে ভয়ংকৰ মুখ দেখালে আকৌ কি দেখালে জানে এটা চুকত ভূমিটো ফাটি আছে আৰু তাৰ পৰা এলকেটৰা ওলাইছে সোণ ওলাইছে তেল ওলাইছে আৰু এনেকৈ চুই জ্বলিছে বাপৰে ভয়ংকৰ চুই প্ৰেজ দ্য লৰ্ড এটা চুকত জুই আৰু এটা চুকত এলকেটৰাৰ নিচিনা একদম কলা লেতেৰা পানী উতলি আছে ইমানে উতলি আছে প্ৰেজ দ্য লৰ্ড কৰ পৰা জীৱৰ তাপ পাইছে আৰু উতলি আছে তাৰ ওচৰত যাব নোৱাৰে দূৰৰ পৰাই আপুনি সেই উতলি থকা ভাপতে আপোনাৰ শৰীৰ গলি যাব ইমান ভয়ংকৰ গৰম জুই ইমান ৰঙা হৈ আছে প্ৰেজ দ্য লৰ্ড এনে প্ৰকাৰে মই তাত দেখিছো আৰু তাতে মই ৰৈ দিলো
এটা তিনিআলি হয় কিন্তু মই কোন পিনে যাম তেতিয়া এটা সাইডত মই আকৌ ঘুৰি চালো তিনিআলিতে ৰৈ তাত কি দেখিলো জানে মানুহবিলাক গাড়ীৰে বাহনেৰে যাত্ৰা কৰিছে কিন্তু বাহন বিলাকত কি দেখিছো ডাঙৰ ক্ৰছ লগাই থোৱা আছে প্ৰেজ দ্য লৰ্ড হালেলুয়া তাৰ পাছত কি দেখিছো তাৰ পুৰা ডাঙৰ ঘৰ দেখিছো ঘৰ বিলাকত ক্ৰছ লগা আছে হালেলুয়া তাৰ পাছত কি দেখিছো জানে মানুহবিলাকৰ ঘৰত একটা মানুহৰ ঘৰত 5টা বাইবেল 3টা বাইবেল 2টা বাইবেল এনে প্ৰকাৰ দেখিছো কিন্তু বাইবেল বিলাক ক'ত থোৱা আছে জানে কোনবাই গডৰেজৰ ওপৰত ৰাখিছে কোনবাই ক'ৰবাত পেলাই থৈ দিছে কোনবাই ক'ৰবাত বান্ধি ৰাখিছে এনে প্ৰকাৰ লেত্ৰা হৈ পৰি আছে প্ৰেজ দ্য লৰ্ড হালেলুয়া আপনি ক্ৰছৰ চিনটো বাহনত লগাই গলে আপনি খ্ৰীষ্টৰ পৰিচয় নহয় আপনার গৃহত খ্ৰীষ্টৰ ক্ৰছৰ চিনটো লগালে খ্ৰীষ্টৰ পৰিচয় নহয় 2024 বৰ্ষত আপনার দ্বারাই ঈশ্বরে করা কার্যের যদি আপনি এতে পরিচিত হয় তার কারণে ঈশ্বরের সময় দিও প্রেজ দ্য লর্ড হালেলুয়া আৰু তেতিয়া মই তাত ৰলো আৰু মই তাতে ঘূৰি চিন্তা কৰি আছো কি দেখিছো এইবিলাক এতে কোন পিনে যামি বলে ঘৰ দেখিছো বাইবেলও দেখিছো কিন্তু বাইবেলে এক লেত্ৰা ঘুমে লেত্ৰা কৰি থৈছে মকৰা জেলে ঢাকি থৈছে লোঙা কাপোৰেৰে বাইবেল বান্ধি থৈছে বিভিন্ন ধৰণৰ দেখিছো প্ৰভু মই কোন পিনে যাম তাতে মইও চিন্তিত হৈছো তেতিয়া ঈশ্বৰে মোক এটা কথা কৈছিলে প্ৰেজ দ্য লৰ্ড বিশ্বাস কৰক আৰু বহুত লোকসকলে মোক সেই কথাষাৰ লৈ কিছু সময়ত ভাণ্ডনাও কৰিছিলে প্ৰেজ দ্য লৰ্ড কি কৈছিলে জানে চিমচন বহুত মৰমৰ মাতেৰে মই শুনিছো কিন্তু ঈশ্বৰক দেখা নাই যিশুকো দেখা নাই কিন্তু মাত শুনিছো 3 বাৰ মই শুনিলো তাতে ৰৈ থকাতে চিমচন 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 বিশ্বাস কৰক আৰু তেতিয়া মই ব্যাকুল হৈ গৈছো তেতিয়া সেই মাতে মোক কি কৈছে জানে যিবিলাকৰ ঘৰত বাইবেল দেখিছা যিবিলাকৰ ঘৰত ক্ৰছ দেখিছা তেওঁলোকৰ ওচৰত যোৱা বুলি ক'লে আৰু তেওঁলোকক যাতে সেই জ্বলি থকা জুই সেই উতলি থকা পানীত তেওঁলোকে যাব লগা নহয় তাৰ কাৰণে তেওঁলোকৰ গৈ থকা বাটটোক তুমি ঘূৰাই দিয়া আৰু নতুন বাট তুমি তেওঁলোকক দেখুওৱা প্ৰেজ দ্য লৰ্ড হালেলুয়া তেতিয়া মই ঈশ্বৰক সুধিছিলো তেতিয়া মোক জিজাছে কি ক'লে জানে খ্ৰীষ্টিয়ান লোকসকলে খ্ৰীষ্টক পোৱা নাই প্ৰেজ দ্য লৰ্ড খ্ৰীষ্টিয়ান লোকসকল স্বাভাৱিক খ্ৰীষ্টিয়ান হয় জীবন যাপন কৰি আছে খ্ৰীষ্টৰ সৈতে ৰিলেচন নাই খ্ৰীষ্টৰ বাইকৰ সৈতে ৰিলেচন নাই ঈশ্বৰৰ আত্মাৰ সৈতে ৰিলেচন নাই আত্মাৰ সৈতে প্ৰাৰ্থনা নাই মৰি আছে প্ৰেজ দ্য লৰ্ড হালেলুয়া সেই খ্ৰীষ্টিয়ান লোকসকলকে তুমি খ্ৰীষ্টলৈ আনা কিছু সময়ত কিছু লোকবিলাকে মোক কৈছিলে তেওঁ খ্ৰীষ্টান ঘৰবিলাকত যায় প্ৰাৰ্থনা কৰে বাইক দিয়ে খ্ৰীষ্টান বিলাকে খ্ৰীষ্টৰ ওচৰত আনে হয় এইটো ঈশ্বৰে মোক কোৱা আদেশ আছিল প্ৰেজ দ্য লৰ্ড হালেলুয়া শুনিলো যিমান দূৰলৈ মোৰ মাত গৈছে প্ৰত্যেকেই জানিলো খ্ৰীষ্টকে খ্ৰীষ্টৰ ওচৰত আনিবলৈ ঈশ্বৰে মোক আদেশ দিছে প্ৰেজ দ্য লৰ্ড হালেলুয়া হালেলুয়া প্ৰেজ লৰ্ড আপনি খ্ৰীষ্টিয়ান হলে খ্ৰীষ্টক পালে এনে নহয় হালেলুয়া খ্ৰীষ্টক পোৱাৰ লগে লগে আপনার পুৰণি জীবন নাইকিয়া হ'ব নতুন জীবন আপনি লাভ কৰিব আর আপনার দ্বারাই ঈশ্বরে আচৰিত কাম কৰিব আজি নৱবৰ্ষৰ শুভেচ্ছা সকলোলৈকে মই জ্ঞাপন কৰিছো ঈশ্বৰৰ পৰিচৰ্যাকাৰী তাক হৈ প্ৰভুৰ সেৱক হৈ প্ৰভুৰ মনোনীত কৰি লোৱা এজন বিশ্বাসী হৈ আহি থকা নৱবৰ্ষৰ প্ৰতিটো খোজত প্ৰতিটো মুহূৰ্তত প্ৰতিটো দিনত আজিৰ পৰা আৰম্ভ কৰি নৱবৰ্ষৰ প্ৰত্যেকটো সময়ত ঈশ্বৰে আশীৰ্বাদ কৰক তাকে মই কামনা কৰি মোৰ জীৱনৰ সাক্ষ্য বহুত আছে আৰু যেতে সময় পাম আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিম আজিৰ বাৰ্তা ইয়াকে কৈ সামৰণি মাৰিছো God is good all the time God is good all the time God is good